সাগৰীজান সংহত শিশু উন্নয়ন প্ৰকল্প আজি ডিফলো ছাগলত আজি পোষণ মাহ অনুষ্ঠিত কৰিছে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰিছে কি ক'ব বাইদেউ পোষণ মাহৰ আজি সপ্তম বছৰ বলীয়া 2018 চনৰ পৰা আমি এনেদৰে প্ৰতি মাহে ছেপ্টেম্বৰ মাহত পাতি আছে বিভাগীয় ফালৰ পৰা আমাক যিহেতু এটা থিম বাছি দিয়ে এইবাৰো তেনেকৈ সেইদৰে 6টা থিম আমাক দিছে এনিমিয়া গ্ৰোথ মনিটৰিং পোষণ দি পৰাই দি এক পেৰ মাৰ্কিং তাৰোপৰি পোষণ ট্ৰেকাৰত আমাৰ যিখিনি মানে টেকন'লজি সেই টেকন'লজিৰ ওপৰত দিছে সেইদৰে আমি ইয়াত আজি এৱাৰনেছ প্ৰগ্ৰেম পতা হৈছে যাতে প্ৰত্যেকজন ঘৰৰ প্ৰতিজন মানুহে এইখিনি কথা জানিব পাৰে এটা জনসাধাৰণ ঘূৰি ফুৰিব পাৰে আৰু প্ৰতি ঘৰ মানুহে যদি এই মেছেজসমূহ যায় তেতিয়া আমি দেশখনত এটা এনিমিয়া মুক্ত দেশ লগতে পুষ্টিহীন শিশুৰ সংখ্যা কমাই সুস্থ সবল পৰিৱেশ গঢ়ি তুলিব পাৰোঁ বাইদেউ যোনটো আপোনাৰ কেন্দ্ৰত আজি অনুষ্ঠিত কৰিছে আপোনাক আপোনাৰ নিজৰ হয় সুন্দৰকৈ ইমান অংগনবাদী অংকন কৰিছে কি ক'ব একেটা আপোনাৰ নিজৰ অংগনবাদী আপোনাৰ কি ক'ব মানে অংগনবাদীখিনি নহ'লেতো মই একো কামেই কৰিব নোৱাৰোঁ সঁচাকৈ তেওঁলোকৰ শক্তি গতিকে তেওঁলোকৰ মানে যিখিনি ইমানখিনি কাম কৰিলে মই যিহেতু ফুলেৰে সেই কথাখিনি কৈছোঁ এবাৰ অৱশ্যে মিটিং পাতিবলৈ গোটেইখিনি গ'লোঁ তাৰপিছত যিমানখিনি তেওঁলোকে এৰেঞ্জমেণ্ট কৰিছে নহ'লে মই এইখন মিটিং চপাৰ মোৰ সুবিধাই নহ'লে আৰু যেতিয়া খাদ্য আপ্যায়ন কৰিছে আজি অতিথিসকলক কলা মাহৰ গুড়া হওক বিহু হওক কি ক'ব একেটা ঘৰুৱা বনোৱা চবেই লৈ আহিছে আমাৰ নিজৰ এটা যিটো চিভিৰ মানে টকা এটা তেওঁলোকৰ সোমাইছিলে সেইটো আৰু আমাৰ নিজৰ ফালৰ পৰা যিহেতু সকলোখিনি আহিব তেওঁলোকে সেইকাৰণে অতিথি আপ্যায়নৰ কাৰণে এইখিনি কাম কৰা হৈছে ধন্যবাদ নমস্কাৰ সাগৰীজান সংগত শিশু উন্নয়ন প্ৰকল্প আজি ডিফলো ছাগলত আজি পোষণ মাহ অনুষ্ঠিত কৰিছে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আজি কি ক'ব হয় ধন্যবাদ আপোনালোকে চাগে জানে যে 1 তাৰিখৰ পৰা 30 তাৰিখলৈকে ছেপ্টেম্বৰ মাহৰ আমি পোষণ মাহ উদযাপন কৰা হয় এইটো 2018 চনৰ পৰা এই পোষণ মাহ উদযাপন কৰা হৈছে সমগ্ৰ ভাৰততে এই পোষণ মাহ উদযাপন কৰা হয় ঠিক তেনেদৰে আমি সাগৰীজান ICDS প্ৰজেক্টতো আমি পোষণ মাহ উদযাপন কৰিছোঁ আমি বিভিন্ন আমাৰ 9 তাৰিখে আমি প্ৰথম পোষণ মাহ বিতৰণ কৰিলোঁ প্ৰজেক্ট লেভেলত তাৰ পৰা আমি বিভিন্ন চাৰ্কলত আমি পোষণৰ বিভিন্ন ধৰণৰ এক্টিভিটিজ কিছুমান আমি হাতত লৈছোঁ তেনেকৈ আমি এনিমিয়া কেম্প পাতিছোঁ আপোনাৰ ইনফেণ্ট য়ং চিলড্ৰেন ফিডিং প্ৰেক্টিচেছ IYCFৰ ওপৰত আমি মিটিং পাতিছোঁ ঠিক তেনেদৰে আজিও আমি পোষণৰ প্ৰতি লক্ষ্য ৰাখি পোষণ মাহৰ প্ৰতি লক্ষ্য ৰাখি আমি বিভিন্ন ধৰণৰ আজি আমি কৰিলোঁ যে এনিমিয়াৰ ওপৰত এৱেৰনেছ দিয়া হৈছে IYCFৰ ওপৰত এৱেৰনেছ দিয়া হৈছে পোষণ বি পঢ়াই বিৰ ওপৰত এৱেৰনেছ দিয়া হৈছে সেইকেইটাক আমি এলানি আমি কাৰ্যসূচী হাতত লৈ আহিছোঁ তাকে বেলেগ লগতে কিন্তু মই সাগৰীজান সংগত মানে বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰা হৈছে প্ৰতিটো ছাগলত বা ডিফল হওক ডিমৌগুৰি প্ৰতিটো ক্ষেত্ৰত হয় মানে বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰিছে বেলেগ ছাগলত কৰা নাই কিন্তু আমাৰ সাগৰীজানৰ বা কাৰ্যসূচী সুন্দৰকৈ অনুষ্ঠিত কৰিছে হয় ধন্যবাদ আপোনালোকে লক্ষ্য কৰিছে ধন্যবাদ আমি এনেকৈ ভাবিছোঁ যে আমাৰ টিমটো বহুত আমাৰ গোটেই ছুপাৰভাইজাৰ অংগনবাড়ী ৱৰ্কাৰ্ছ আমাৰ টিমটো বহুত ষ্ট্ৰং তেওঁলোক বহুত এক্টিভ তেওঁলোকৰ কাৰণে এই প্ৰগ্ৰেমবিলাক আমাৰ সফল হৈছে আৰু আমাৰ এটাই উদ্দেশ্য যে পোষণৰ বাৰ্তাটো আমি ঘৰে ঘৰে যাতে আমি এই পোষণৰ বাৰ্তাটো চবকে দিব পাৰোঁ পোষণ মাহৰ এটাই উদ্দেশ্য যে এখন সুস্থ সবল সমাজ এখন গঢ়ি তোলাৰ এই আমাৰ প্ৰয়াস ধন্যবাদ অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন গাইনকলজি জেনেৰেল এণ্ড লেপাৰস্কোপিক চাৰ্জাৰী অৰ্থপেডিক চাৰ্জাৰী পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি পেলিয়েটিভ মেডিচিন পেইন ক্লিনিক ডাৰ্মেটলজি ENT ইউৰলজি দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে 24 আৱাৰ্ছ পেথলজি ECG PAC ক্লিনিক 24 আৱাৰ্ছ RMO ডক্টৰছ ঠিকনা বৰঘাট সোণাপুৰ কামৰূপ মহানগৰ জিলা যোগাযোগৰ নম্বৰ 8009040080